মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া বাজিলে 5:30। এয়া পিঠিতে বেগটো লৈ ওলাইছোঁ আৰু ৰঙিয়ালৈ বুলি, যিহেতু আমাৰ পৰহি প্ৰগ্ৰেম আছে, সেইকাৰণে আজি মানে ইমাৰ্জেঞ্চি যাব লগা হ'ল। উপায় নাই, এতিয়া নগ'লেও নহয়, সময়ো নিমিলা নিচিনা হৈছে। ইয়াৰ পৰা গাড়ী এখন বুক কৰিছে আমাৰ লগৰ এজনীয়ে। এতিয়া ভাবিছোঁ তাইৰ লগতে যাওঁগৈ বুলি ওলাইছোঁ আৰু খুৰাকো বোলো এবাৰ মাত দি যাওঁ, যিহেতু ইয়াত আছোঁ যেতিয়া খুৰাকো মাত দি নগ'লে নহয়। এবাৰ মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। হে যাব কি আছে আপোনালোকৰ তাত? নেমাতে কি সঁচাকৈ শিয়াল মাৰিব বোলে আপুনি খানা খাবৰ কাৰণে? আমাৰ ইয়াত ছাৰ আছে, ছাৰে আৰু আমাৰ মানে ছাৰ যদিও ছাৰ বুলি আমি ইমান ফিল নকৰোঁ, মানে একেলগে থকাৰ নিচিনাকৈ থাকোঁ যে ভাল লাগে আৰু ছাৰক এই হাঁহি মাতি থাকে এনেকৈ আমাৰ কিবা এটা ভাল লাগে আৰু এতিয়া খুৰাকো বিদায় দিওঁ, ছাৰকো বিদায় দি যাওঁ। কালি খুৰাক লগ পাম, বাই বাই। আৰু অনলাইনতে বাইক এখন বুকিং কৰিলোঁ, কৰি এতিয়া মই আহি আছোঁ হাতীগাঁও চাৰিআলিলৈ। আৰু এয়া হ'ল গুৱাহাটীৰ পৰিৱেশ। অলপ বৰষুণেই পৰিছে। চিৰিয়াখানা ফাইনেলি আহি পাইছোঁ আমি। এয়া গণেশগুৰি, এয়া দিছপুৰ খানাপাৰা লিখা আছে। এয়া হ'ল গণেশগুৰি। আৰু এতিয়া মই যাম হাতীগাঁৱলৈ। হাতীগাঁৱৰ পৰা আকৌ বেলেগৰ লগত আকৌ উঠিম গাড়ীত, চাই থাকিব। মই আজি দেখাই থাকিম ৰঙিয়া গৈ নোপোৱালৈকে। লৈ আহিলোঁ আৰু এতিয়া আহি আছোঁ পাহি ৰুমত। দেখাই আছোঁ মই পাহি ৰুমটো। এইটো নেকি? কি খবৰ তোৰ? এই 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 ক'ত? বিশ্বনাথ ঘাট ৰেগুলাৰ দুইটাই থাক? এই তেতিয়াৰ পৰা তইচোন গাড়ী ৰেডি হৈ আছচোন। তাৰপিছত সোনকাল কৰ, ৰাজা থাকিব না যাব? এতিয়া আমি এইখন গাড়ীতে যাম আৰু আমাৰ ৰাজা পাহিৰ ভাইটি হয় আৰু তাই সেই পানী আনিব গৈছে দোকানৰ পৰা। সেই ওপৰৰ ৰুমটোত আছে সিহঁতে। এইখিনি হ'ল কি, এইখিনি হাতীগাঁও নতুন নগৰ, নতুন পথ ন, নতুন পথ। আৰু চাই থাকক আজি ৰঙিয়া গৈ নোপোৱালৈকে এনেদৰে আজি ইমান জাম দেখিছেনে? একদম 8টা বাজি গ'ল, এতিয়ালৈকে জামতে ফাঁচি আছোঁ আমি। এয়া হ'ল বেলতলাৰ জাম। আৰু ৰঙিয়াত পাবলৈ এতিয়া বহুত বাকী। এতিয়া সময়টো 7:30 বাজিলে ইয়াতে। ৰঙিয়া গৈ পালে 10টা, 9:30, 10টাত পামগৈ আৰু যেনে তেনে আহি জালুকবাৰী পাইছোঁহি আৰু দেই। সময়ো এতিয়া কেইটা বাজিলে? 8:30 বাজিলে। আৰু আহি পাইছোঁহি এয়া শৰাইঘাট ব্ৰিজ। বেছি দূৰ নাই আৰু ৰঙিয়া পাবলৈ। আকৌ ইয়াৰ পৰা গৈ আমি বাইহাটাত ৰখিমগৈ। বাইহাটাতো ৰখি আছে, মানে কোন ৰখি আছে মই ক'ম বাৰু। ক'ম মানে মই দেখাই দিম কোন ৰখি আছে। মানে বাবু ৰখি আছে তাতে, বাবুকো লৈ যাবগৈ লাগিব বাইহাটা চাৰিআলিৰ পৰা। আহি পালোঁহি আমি বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিতে আহি আমি এখন হোটেলত সোমাইছোঁ গোটেইখিনি চাহ খাবৰ কাৰণে। কেমেৰাটো মই বেক কৰি দেখাই আছোঁ ইয়াতে। আৰু এইফালে আছে আমাৰ এই সকলোৱে ইমান লাজ কৰে তাই। কিয় লাজ কৰা? অঁ
কিয় লাজ কৰা নো এইফালে আহচোন এইফালে আহ আৰু আমি এতিয়া চাহ চিংৰা খাব লৈছোঁ আৰু তইতো তামাম খাই আছোঁ ঐ সোনকালে খা দেৰি হৈছে তুমি কি খাবা এতিয়া কিয় নোখোৱা কি নকৰোঁ এতিয়া সময় বাজিলে 10টাই বাজিলে মোটামুটি ফাইনেলি পাই গ'লোহি আমি পাঞ্জিৰেটৰ কি খবৰ চাওঁ এবাৰ এইফালে দেখাই দিওঁ ভাল আমাৰ নাই এইফালে চাওঁ এবাৰ এতিয়া পাঞ্জিতৰ চিষ্টাৰ হয় কেতিয়া আজি ভাল ঠিকে আছে দিয়া য়েছ আৰু এই দুটাই আহিব পৰা মই কেমেৰাটো বেক কৰি দেখাই এইটো এটা এই অলপ মনে মনে আছে দেখিছেনে এইকেইটা মানে এনেকুৱা উৎপাত কৰি আছে এই দুটা দেখিছেনে একদম শান্তিত থাকিব দিয়া নাই এই দুটা আৰু আমি এতিয়া ইয়াৰ ৰিহাৰ্চেল কৰিবৰ কাৰণে সাজু হৈছোঁ আৰু আজি আমি গুৰু হিচাপে পাহিকে দায়িত্বটো দিছোঁ আৰু এইহঁত দুজনী এতিয়া আমি ইয়াৰ ৰিহাৰ্চেলৰ কাৰণে সাজু হৈছোঁ আৰু আহিয়ে ড্ৰেছ চেঞ্জ কৰি লৈছে পুৰা চেঞ্জ কৰি আজি কেইটা বাজে ঠিক নাই আমি আজি গোটেই কমপ্লিট কৰিম যিখিনি আমাৰ আধৰুৱা খালি প্ৰগ্ৰেম আছে আমি ৰিহাৰ্চেল কমপ্লিটেই হৈছে তথাপিও মানে মানে কেনেকুৱা লাগি আছে নিজকে যেন ক'ৰবাত ভুল হৈ আছে পাব্লিকে যাতে বেয়া নাপায় তেনেকুৱাকৈ কৰিব কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু বেছি প্ৰগ্ৰেম নকৰোঁ আমি বেছি প্ৰগ্ৰেম নকৰোঁ আমি মুঠতে যিকেইটা প্ৰগ্ৰেম কৰিম ভাল কৰিম আৰু ইমান কম বাজেটত প্ৰগ্ৰেম কৰি ভাল নালাগে জানে আমি গোটেই যিহেতু থিয়েটাৰত ডান্সাৰ মানে ভালকৈ প্ৰগ্ৰেম কৰোঁ ঠিক আছে এতিয়া মই ৰিহাৰ্চেল কৰাও কিছুমান দেখাম যদি পাৰোঁ কিন্তু চাউণ্ডটোৰ সৈতে মই দেখাব নোৱাৰিম যিহেতু মই মিউট কৰি দেখাব লাগিব কাৰণ নহ'লে মোৰ ভিডিঅ'ত কপিৰাইট লাগি যাব ঠিক আছে এতিয়া আমি আমাৰ কামত চাই থাকক এয়া আমাৰ ষ্টেপ বনাবৰ কাৰণে ৰেডি আৰু ৰাতি আমি 2টামান বজালৈকে ডান্সৰ ৰিহাৰ্চেল কৰিলোঁ কৰি কি হ'ব আমাৰ কপাল বেয়া এইফালে দেখিছে গেছটো শেষ হৈ থাকিল এই দেখিছে ক'ৰ পৰা কেনেকৈ মেনেজ কৰি জুইত বনাই আছোঁ আৰু মই কেমেৰাটো বেক কৰি দেখাই আছোঁ আমাৰ মহাৰাণী আৰু এইফালে দেখিছে মায়ে ৰঙালাও কাটাত ব্যস্ত চবকে কামত লগাই দিছোঁ আৰু মানে ইহঁতৰ বহুত আলহী আছে আমাৰ নাই কমে এতিয়া আমি প্ৰাঞ্জিতহঁতৰ ঘৰত টোটেল আমি 20টামান মানুহ আছোঁ সকলোখিনিৰ কাৰণে মানে মই এতিয়া এই ভাত বনাই থকা নিচিনা হৈছে এই দেখিছে এইফালে মই দালি বনাই আছোঁ এইফালে ভাত হৈ গ'ল আৰু এতিয়া এইটো ৰঙালাও এইফালে চয়াবিন আৰু এনেকৈ কিবাকিবি হ'ব আৰু খানা এয়া অৱস্থা আমাৰ দেখিছে আকৌ এতিয়া যিহেতু আমাৰ শ্ব' আছে সকলোখিনি দেখাম চাই থাকিবা ভিডিঅ'টোত আজি বছৰৰ প্ৰথমটো দিনত আম খালোঁ দেই দাদাহঁতে কাটিলে বঢ়িয়া কেনে লাগিছে খাই টেঙা ঘৰত বেলেগ মানুহ নাই তুমি যে কথা কিছুমান কোৱা আৰু দেই তাইতো মোৰ ফাইনেলি আমাৰ ৰিহাৰ্চেল কৰি শেষ হৈছে মানে অন দ্য স্পটত শ্ব' কৰাৰ নিচিনা হ'ব তথাপিও যিকেইটা প্ৰগ্ৰেম কৰিছোঁ সেইকেইটা কিন্তু আমি এটা ট্ৰেকে কাম কৰি থকা নাই আমি মানে কমিটি হিচাপে না ছিংগল আমি দীপদা এটা গান নাচিছে ধৰি লওঁ মই এটা গান নাচিছোঁ চন্দ্ৰ নাচিছে আমি মানে মুঠতে 4জন ল'ৰা এজনী ছোৱালীক লৈ 4টা গান নাচিছোঁ আৰু ট্ৰেকটো আজি প্ৰথম নাচিম না ট্ৰেকটো আমি গোটেই ট্ৰেকখিনি কালি ফেচবুকত আপোনালোকক দিম চাব আপোনালোকে আৰু কেনে হয় আমাৰ ভিডিঅ'বোৰ জনাব একদম কমেণ্ট কৰিব আৰু ট্ৰেকটো যদি ভাল লাগে আপোনালোকে বিহু মঞ্চত বিচাৰিব পাৰিব ঠিক আছে আগতে এতিয়া ভাত খাই লওঁ তাৰপিছত আকৌ আমি ৰিহাৰ্চেলত আহিম প্ৰগ্ৰেমলৈ যাবৰ কাৰণে সকলোখিনি ওলাই ৰেডি হৈছোঁ আৰু আজি আমাৰ প্ৰগ্ৰেম আছে ক'ত বগৰীহাটী নেকি নহয় কাৱৈমাৰী বগৰীবাৰী বেছি দূৰ নহয় ইয়াৰ পৰা 10-15 কিলোমিটাৰমান হ'ব চাগে এইফালে আমাৰ বাবু আছে সেইফালে আৰু সেইফালে পাহি সকলোখিনি ৰেডি হৈ আছে আৰু এইফালে গুণগুণ পুৰা মেকআপ চেকআপ কৰি ৰেডি আৰু যিকি নহওক আজি প্ৰগ্ৰেমত কিমান মানুহ হয় আৰু সকলোখিনি দেখাই গৈ থাকিম
আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কি ক'লা থেংক ইউ আহি আছোঁ আকৌ লগ পাম দেই বাই বাই আহি আছোঁ হা ঠিক আছে আহিয়ে ধুনীয়া ফাইনেলি আমি প্ৰগ্ৰেম কৰি আহিলোঁ বহুত ৰাইজৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ ভাল লাগিছে কেনেকুৱা প্ৰগ্ৰেম কৰি খুব ভাল লাগিল কি ক'ম ইমান দিন মই তলত নাচিছোঁ খুব ভাল লাগিছে এইফালে চন্দন বহুত ভাল লাগিছে মই আৰু কেমেৰাটো বেক কৰি দেখাই আছোঁ এতিয়া আমি গৈ থাকোঁ হা আকৌ কোনদিনা প্ৰগ্ৰেম আছে নাজানো আৰু প্ৰগ্ৰেম থকা দিনা আহিম আৰু বৰষুণো দি আছে তামাম বৰষুণ দি আছে গুৱাহাটীত গৈ নোপোৱালৈকে আৰু ভিডিঅ'টো এনেদৰে দেখাই গৈ থাকিম আৰু বেষ্ট অফ লাক পৰীক্ষা ভালকৈ দিবা আৰু এতিয়া এইখন গাড়ীতে উঠালোঁ আমি তিনিওটা আমি মানে দুটা যাওঁগৈ আৰু এই গাড়ীত উঠালোঁ যেতিয়া তুমি গৈ থাকিবা আমি যাওঁ হা বাই বাই বেষ্ট অফ লাক বাইহাটাতে আহি গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ গাড়ীখন অহাই নাই এতিয়ালৈকে ঐ টোপনিও লাগিছে কি হ'ব নহয় জালুকবাৰীত আহি বাছৰ পৰা নামিলোঁ আকৌ এতিয়া বেলেগ গাড়ীত উঠিব লাগিব একদম অনুৰাধাৰ পৰা আকৌ এখন বেলেগ গাড়ীত যাবগৈ লাগিব চাই থাকক আৰু ৰুম গৈ নোপোৱালৈকে দেখাই আছোঁ এই আকৌ এখন মেজিকত বহি লৈছোঁ আৰু যাবৰ কাৰণে এখনত একদম নামিমগৈ অনুৰাধা চিনেমা হলৰ ওচৰতে এয়া হ'ল বামুণী মৈদামত পালোহি আৰু ইয়াতে নামি দিলোঁ এতিয়া খোজকাঢ়ি আহিছোঁ ৰুমলৈ গোটেই অৱস্থা নাইকিয়া হৈ আছে আৰু এয়া হ'ল কলনী বামুণী মৈদাম ৰেলৱে কলনী এই হা কিস